4 দিনে সন্ধান নাই অসম আৰক্ষী বিভাগক কলংকিত কৰা আৰক্ষী বিষয়াৰ কোনো প্ৰভাৱশালী নেতাৰ আশীৰ্বাদ আছে নেকি বিমান ৰয়ৰ ওপৰত আৰু এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কেতিয়া গ্ৰেপ্তাৰ কৰিব এগৰাকী বিমান ৰয়ক আৰু কি শাস্তি বিহিব বিমান ৰয়ক কিমান ন্যায় পাবলৈ সক্ষম হ'ব ভুক্তভোগী গৰাকী অসম আৰক্ষীৰ বিভাগৰ মৰ্যাদা হানি কৰিছে প্ৰায় প্ৰতিদিনে একোজন আৰক্ষীৰ কুকাণ্ডই দৈনিক বাতৰিৰ শিৰোনাম দখল কৰিছে অসম আৰক্ষীৰ কলংকিত আৰক্ষী জোৱানৰ একাংশৰ কৰ্মকাণ্ডই আৰু শেহতীয়াকৈ নলবাৰী ঘগ্ৰাপাৰ থানাত সংঘটিত হোৱা ঘটনাই অসম আৰক্ষীক ঘৃণাৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে সাধাৰণ মানুহ আৰু ইফালে সমগ্ৰ নাৰী সমাজক লজ্জিত কৰিছে এই ঘটনাৰ লগত জড়িত এগৰাকী মহিলা আৰক্ষী উপ পৰিদৰ্শক আপত্তিজনক ফটো তুলিবলৈ বাধ্য কৰাৰ কথা ভুক্তভোগী কিশোৰীগৰাকীয়ে জনোৱাৰ পাছতো মহিলা উপ পৰিদৰ্শক লিজা তাই কিশোৰীগৰাকীক সহায় কৰাৰ বিপৰীতে ধমক লগাইছিল যি নাৰীক আমি মমতাৰ উপমাৰে জুখি চোৱা হয় আৰু সেই নাৰীৰ ওচৰত নিৰাপত্তা প্ৰদানৰ অধিকাৰ থকাৰ পাছতো এনেদৰে এগৰাকী অসহায় কিশোৰীক সহায় কৰাৰ বিপৰীতে কুকৰ্ম কৰা এগৰাকী আৰক্ষী বিষয়াৰ কাণ্ডক সমৰ্থন জনোৱাৰ উদ্দেশ্য কি হ'ব পাৰে অৱশ্যে কালিৰ দিনটোত ঘটনাক লৈ লিজাতাই অনুতপ্ত হোৱা পৰিলক্ষিত হৈছিল কাৰণ জনহিত জনসেৱাৰ্থে পৰিধান কৰা খাকী পোছাকৰ মান মৰ্যাদা ৰক্ষা কৰাত ব্যৰ্থ হৈছে একাংশ অসম আৰক্ষী নিজৰ স্খলিত চৰিত্ৰৰ চেকা লগাইছে একাংশ লেতেৰা আৰক্ষীয়ে জনসাধাৰণে যাক ৰক্ষক বুলি ভাবে তেওঁৱে যেতিয়া এনে নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিব অসহায় জনতাই ভক্ষক বুলি উপমা দিবলৈ বাধ্য হ'ব সম্প্ৰতি তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে ইফালে স্মাৰ্ট অসম আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰকাশ পাইছে কিশোৰীৰ অশালীন ফটো সংগ্ৰহ কৰা বুলি ইতিমধ্যে প্ৰমাণিত হোৱা কলংকিত আৰক্ষী বিষয়া বিমান ৰয়ক আজি 4 দিনত ধৰি দিয়াৰ পাছতো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত ক'ত গ'ল বিমান ৰয় পূৰ্বেও বহু অভিযোগ আছে এগৰাকী লেতেৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে দেখিবলৈ পোৱা যায় আৰক্ষী বিভাগৰ কোনো জোৱানে কুকীৰ্তি কৰাৰ পাছত মাত্ৰ কেইটামান দিনৰ বাবে নিলম্বিত কৰি পুনৰ বিভাগত সংস্থাপন দিয়ে শাস্তি হিচাপে মাত্ৰ যি দুটা দিন চাকৰিৰ পৰা নিলম্বন কৰা বুলি কয় সেয়া এক প্ৰকাৰ বিজ্ঞাপন বুলি ক'লেও হয়তো ভুল নহ'ব কাৰণ সেই নিলম্বনৰ বিনিময়ত মাত্ৰ দুখী জোৱানে আজৰি সময়হে লাভ কৰে তাৰ পাছত পুনৰ চাকৰিত জয়েন কৰাৰ সুযোগ দিয়াৰ বাবে এনে কুকীৰ্তি কৰিবলৈ অধিক উৎসাহ লাভ কৰা যেন অনুভৱ হয় আৰু এনে বহু উদাহৰণ আছে অসম আৰক্ষী বিভাগত ঠিক বিমান ৰয়ৰ ক্ষেত্ৰতো একেই হৈছে কাৰণ এইজন বিমান ৰয়ক পূৰ্বতেও গ্ৰেপ্তাৰ কৰিছিল কিন্তু সংশোধন হল জানো তেওঁ নহল আৰু আজি 4 দিনে সন্ধান নথকাত আৰু অধিক সন্দেহৰ আৱৰ্তত সোমাই পৰিছে এজন কলংকিত আৰক্ষী কোনো প্ৰভাৱশালী লোকৰ আশীৰ্বাদ যে বিমান ৰয়ৰ ওপৰত আছে সকলো এতিয়া চৰ্চা কৰিছে আৰু ইতিমধ্যে দেখা পোৱা গৈছিল আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ঘটনাটোত নিজে হস্তক্ষেপ কৰিছে বিমান ৰয়ৰ সন্ধান দিউতালৈ উপহাৰ ঘোষণা কৰিছে আৰু কালিৰ দিনটোত নলবাৰীত উপস্থিত হৈ 20 দিনৰ ভিতৰত বিমান ৰয় গ্ৰেপ্তাৰ কৰা হ'ব বুলিও কথা দিছে কিন্তু 20 দিন যি দীৰ্ঘ সময় ধৰি লৈছে অসম আৰক্ষীৰ অসহায় হৈ পৰা যেন পৰিলক্ষিত হৈছে